আসসালামু আলাইকুম মোৰ মা ভনীসকল অসমীয়া ইছলামিক চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰিছোঁ সকলোৱে ভালে আছে। আল্লাহৰ ৰহমতত মই ভালে আছোঁ। আজি আমি শিকিম ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে আম্মা আয়েশা ৰাদিয়াল্লাহু তাআলা আনহুক শবে কদৰৰ ৰাতি কি দোৱা পঢ়িবলৈ কৈছিল। শবে কদৰৰ নামাজৰ দোৱাটো শিকাই দিবৰ কাৰণে মোৰ বন্ধু এজনে কমেণ্ট কৰিছে। সেয়েহে আজি আমি কথা পাতিম শবে কদৰৰ দোৱাটোৰ সম্পৰ্কে। ভিডিঅ'টো স্কিপ নকৰি শেষলৈকে চাব। বলক তেন্তে ভিডিঅ'টো আৰম্ভ কৰোঁ। মোৰ মা ভনীসকল, শবে কদৰৰ নামাজৰ কোনো নিৰ্দিষ্ট দোৱা নাই। আপুনি 4 ৰাকাতৰ মূৰে মূৰে নিজৰ ইচ্ছা অনুযায়ী দোৱা কৰিব পাৰে। আপুনি 4 ৰাকাতৰ মূৰে মূৰে সূৰা ফাতিহা পঢ়িব পাৰে, দৰুদ শৰীফ পঢ়িব পাৰে, 3 বাৰ কুল হুৱাল্লাহ পঢ়িব পাৰে, ৰব্বানা আতিনা পঢ়িব পাৰে, ৰব্বি জাআলনি পঢ়িব পাৰে, ইস্তিগফাৰ পঢ়িব পাৰে, সালাম ফিৰোৱাৰ পিছত 3 বাৰ আল্লাহু আকবার আৰু 3 বাৰ আস্তাগফিৰুল্লাহ ক'ব পাৰে। এবাৰ আম্মা আয়েশা সিদ্দিকা ৰাদিয়াল্লাহু তাআলা আনহাই আল্লাহ নবী ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামক এই বুলি প্ৰশ্ন কৰিছিল, ইয়া ৰাসূলুল্লাহ, যদি মই শবে কদৰ পাই যাওঁ তেনেহ'লে মই কি দোৱা কৰিম? উত্তৰত হুজুৰ পাক সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কৈছিল, আল্লাহুম্মা ইন্নাকা আফুউন তুহিব্বুল আফৱা ফা'ফু আন্নী। মই আকৌ এবাৰ কৈছোঁ, আল্লাহুম্মা ইন্নাকা আফুউন তুহিব্বুল আফৱা ফা'ফু আন্নী। এই দোৱাটো শবে কদৰৰ ৰাতি কৰিবলৈ কৈছিল। এই দোৱাৰ অৰ্থ হ'ল, ইয়া আল্লাহ, তুমি অত্যন্ত ক্ষমাশীল, ক্ষমা কৰাক তুমি পছন্দ কৰা, সেয়ে তুমি মোক ক্ষমা কৰা। এই দোৱাটো শেষ দশকৰ বেজুৰ ৰাতিত আপুনি বেছি বেছিকৈ কৰিব। এই দোৱাটো আপুনি তসবিহ হিচাপেও কৰিব পাৰে। আল্লাহ সকলোকে এই আমল কৰাৰ তৌফিক দান কৰক। যিমান পাৰে বেছি বেছিকৈ তওবা ইস্তিগফাৰ কৰি দোৱা কৰিব। নিজৰ লগত আনৰ কাৰণেও দোৱা কৰিব। ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰিব। আপোনাৰ এটা শ্বেয়াৰৰ কাৰণে হয়তো কোনোবাৰ উপকাৰ হ'ব পাৰে। মোৰ কাৰণেও দোৱা কৰিব। আসসালামু আলাইকুম। এনেকুৱা ভাল ভাল ভিডিঅ' আগলৈ চোৱাৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব। কিবা জানিবলগীয়া থাকিলে কমেণ্টত জনাব। ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰিব। আপোনাৰ এটা শ্বেয়াৰৰ কাৰণে হয়তো কোনোবাৰ উপকাৰ হ'ব পাৰে। আসসালামু আলাইকুম।